বস্তুবিলাক নাই গৰম পানী আনি মেলি দিলোঁ আচলতে দুৰ্যোগে নামি আহিছে অকল ইয়াত বুলিয়ে নহয় আমাৰ একেবাৰে শিৱসাগৰৰ পৰা মঙলদৈৰ পৰা জাগীৰোডলৈকে সেইকাৰণে আমাৰ খুমটাই সমষ্টিও বাচি যোৱা নাই এইবাৰ ভাবিছিলোঁ যে নহ'ব নেকি কিন্তু এই ৪-৫ দিনৰ আগৰ পৰা লাহে লাহে গাঁওবিলাক বুৰ যাবলৈ ধৰিছে আৰু এই বৰবালি টোপটো এটা প্ৰত্যেকবাৰে এটা দ্বীপলৈ সৃষ্টি হয় বানপানীৰ সময়ত চাৰিওফালে পানী হৈ যায় মাজত কেৱল স্কুলখন বাচি থাকে পানী নোহোৱাৰ কাৰণে স্কুলখন ওখ আছিল LP স্কুল এখন আৰু তাতে সকলোৱে কেম্প কৰি থাকে আৰু ইয়াত এইটোৱে ভাল যে মই প্ৰথম আৰম্ভ কৰি দিছোঁ যে সকলোৱে একেলগে সমূহীয়াভাৱে ৰান্ধি বাঢ়ি খাব লাগে মই যিবিলাক ৰাস্তাৰ কাষত ৰিলিফ কেম্প থাকে তাত মই খাদ্যৰ যোগান ধৰোঁ কিন্তু ইয়াত খাদ্য আহিবলৈ গাড়ী নাহে আৰু নাৱত খাদ্য অনাটো ইমান সম্ভৱ নহয় সেইকাৰণে তেওঁলোককে যি পাৰোঁ মই সহায় কৰি থাকোঁ তেওঁলোকে একেলগে মহিলাসকলে ৰান্ধে সকলোৱে মিলা প্ৰীতিৰে থাকে আৰু ইয়াতে এই ৩ দিনৰ আগতে এজন লোকৰ মৃত্যু হ'ল তেওঁ আকৌ অতি গাঁওখনৰ নেতৃস্থানীয় লোক আছিলে তেওঁৰ আজি তিলনি আছিলে তিলনি মই দিনত আহিব নোৱাৰিলোঁ সেইকাৰণে গধূলি আহি তেওঁলোককো এই মাত দিলোঁ খবৰ খাতি ল'লোঁ আৰু ইয়াতো সকামো পাতিব লাগিব সেইখিনি চাই দিছোঁহি